বিৰোধী ঐক্যৰ ওপৰত তেখেতসকলে গুৰুত্ব দিয়াত আমি সুখী হৈছিলোঁ, মানে এইটো হ'বই বুলি কথা দিছিলে। এতিয়া মোৰ বোধেৰে গৌৰৱ গগৈ যেতিয়া কৈছে এইটো এটা ভাল লক্ষণ, আৰু তেওঁলোকৰ যে যিবিলাক অসুবিধা আছিলে, বাধা আছিলে, সেইবিলাক হয়তো আঁতৰিছে কাৰণে ৰাজহুৱাকৈ তেনেকৈ ক'ব পাৰিছে। আগতে হয়তো ইমান স্পষ্ট ভাষাত কোৱা নাছিলে। আৰু বাকী 100টা ছিট, 100খন আসন, 26খন আসন, এই কথাবিলাকৰ মই মন্তব্য দিব এইকাৰণে নোখোজোঁ যে এইটো এটা আকৌ বহিবলগীয়া কথা, আলোচনা কৰিবলগীয়া কথা। দলবিলাকে কোনে কিমান বিচাৰিব, কিমানত সন্তুষ্ট হ'ব, এইবোৰ নিশ্চয় চৰ্ট আউট হ'ব। আৰু 100খনত খেলিবলৈ লোৱা সিদ্ধান্তটো তেওঁলোকে নিশ্চয় বহুত ভাবি চিন্তি লৈছে, আৰু এইটোৱে পৰৱৰ্তী পৰ্যায়ত কি ৰূপ লয় সেইটোহে আমি লক্ষ্য কৰিম। সভাপতিগৰাকীয়ে কৈছে নহয়, সেইকাৰণে কৈছোঁ যে এইটো মই এটা শুভ লক্ষণ বুলি ভাবোঁ। 100খনৰ ওপৰত নাই কোৱা, তেওঁ যে স্পষ্ট ভাষাত বিৰোধী ঐক্য হ'ব, আসন পৰ্যন্তৰ কথা কৈছে, সেইটো ভাল কথা। এফালৰ পৰা আপুনি যদি চাই ইতিবাচক, কাৰণ আমি বহুত চেষ্টা কৰি আছিলোঁ। গতিকে এইটো এটা আৰম্ভণি। আৰু আসনখন হয়তো আকৌ এইটো নহয় যে কি কৈছে মই নাজানো যে একেবাৰে সেইটোৱে শেষ কথা হ'ব, এইটোতো নহয়। তাত অংক বিভিন্ন ধৰণে হ'ব, আলোচনা হ'ব, আসন ভাগ বতৰাক লৈ পেলাই নানা ধৰণৰ কথা বিবেচিত হ'ব। গতিকে মই ভাবোঁ যে আজি এইটো কোৱাটো পৰৱৰ্তী সময়ত মানে এটা আমি কেনেকৈ আগুৱাম সেইটো ডাঙৰ কথা হ'ব, ভাল কথা হ'ব। আৰু মই এইটো বাৰে বাৰে কৈছোঁ যে ইমান দিনে আমাৰ মাজত মানুহৰ মাজত এটা সন্দেহ আছিলে, আশংকা আছিলে, কিন্তু আজি এই কথাটোৰ পিছত এটা অন্ততঃ স্পষ্ট হ'ল যে বিৰোধী ঐক্য হ'ব। কেৱল আসনৰ কথাটো হয়তো এইটোৱে চূড়ান্ত কথা হ'ব বুলি মই নাভাবোঁ, কাৰণ ৰাজনীতিত তেনেকুৱা কথা সদায় থাকে।